উচ্ছেদিতৰ বাবে ডাঙৰ খবৰ দিলে কংগ্ৰেছে ধুবুৰীৰ উচ্ছেদিতক লৈ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে বৃহৎ মন্তব্য কৰিছে কংগ্ৰেছ চৰকাৰ আহিলে হেনু ধুবুৰীৰ উচ্ছেদিতক হাজি দিব ঘৰ ধুবুৰীত 2000ৰ অধিক লোকৰ ঘৰ ভাঙি দিয়া হৈছে অমানৱীয়ভাৱে এতিয়া উচ্ছেদ অভিযান চলি আছে এই উচ্ছেদ অভিযান কোনো পধ্যে সহ্য কৰা নহব উচ্ছেদৰ পাছত তেওঁলোকৰ আলায়াথনি হৈছে কিন্তু সেই লোকসকলৰ কথা চিন্তা কৰিছে কংগ্ৰেছ চৰকাৰ অহাৰ লগে লগে প্ৰতিগৰাকী উচ্ছেদিতৰ ঘৰ বনাই দিম বুলি প্ৰতিশ্ৰুতি দিছে মল্লিকাৰ্জুন খাৰ্গে অসমত উপস্থিত হোৱাৰ পাছতে মল্লিকাৰ্জুন খাৰ্গে অসমৰ উচ্ছেদিতৰ হৈ মন্তব্য কৰিছে উচ্ছেদিতৰ কাষত তেওঁ থিয় হোৱাৰ দৰে এনেধৰণে মন্তব্য কৰি ক'লে যে প্ৰতিগৰাকী উচ্ছেদিতৰ বাবে ডাঙৰ খবৰ দি দিছো যে তেওঁলোকক ঘৰ হাজি দিম ধুবুৰীৰ উচ্ছেদিত ঘৰ বনাই দিয়া হ'ব যদি কংগ্ৰেছ চৰকাৰ আহে লগে লগে তেওঁলোকে ঘৰ পাব এই মন্তব্য কৰিছে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে লৈ সবিচাৰি মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ বিগ নেশ্যনেল ব্ৰেকিং নিউজ কংগ্ৰেছ চৰকাৰ আহিলে ধুবুৰীৰ উচ্ছেদিত ঘৰ হাজি দিব প্ৰতিশ্ৰুতি দিছে মল্লিকাৰ্জুন খাৰ্গে কংগ্ৰেছ চৰকাৰ অহাৰ লগে লগে তেওঁলোকৰ চিন্তা দূৰ হ'ব বিজেপি চৰকাৰে অমানৱীয়ভাৱে উচ্ছেদ কৰি আছে অগণতান্ত্ৰিক উচ্ছেদ কৰি আছে এই উচ্ছেদৰ পাছত আমি তেওঁলোকৰ লগত আছো বুলি ক'লে মল্লিকাৰ্জুন খাৰ্গে ধুবুৰীত 2000 পৰিয়ালৰ ওপৰত বুলডোজাৰ চলাই দিয়া হৈছে সকলো ঘৰ এফালৰ পৰা ভাঙি দিয়া হৈছে কেৱল ঘৰ বুলি নহয় মছজিদ পৰ্যন্ত ভাঙি দিয়া হ'ল গতিকে সেই লোকসকলক দিয়া হ'ব ক্ষতিপূৰণ এই ক্ষতিপূৰণ কংগ্ৰেছে দিব বুলি ক'লে কংগ্ৰেছ চৰকাৰ আহিলে যিসকল লোকৰ ঘৰ দুৱাৰ ভাঙিছে তেওঁলোকক ঘৰ সাজি দিয়া হ'ব এই প্ৰতিশ্ৰুতি দিছে মল্লিকাৰ্জুন খাৰ্গে ধুবুৰীৰ উচ্ছেদিতক লৈ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে বৃহৎ মন্তব্য কৰিছে আজি অসমত উপস্থিত হৈছে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে সমান্তৰালকৈ ৰাহুল গান্ধী আজি অসমত উপস্থিত হৈছে ৰাহুল গান্ধী ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লৈ কিছু মন্তব্য কৰা দেখা পোৱা গৈছে উচ্ছেদক লৈ মন্তব্য কৰিছে বৰ্তমান সময়ছোৱাত অসমক লৈ বহু কথা উল্লেখ কৰিছে ৰাহুল গান্ধীয়ে সমান্তৰালকৈ মল্লিকাৰ্জুন খাৰ্গে এক ভাষণ প্ৰসংগত ক'লে উচ্ছেদিত লোকসকলে চিন্তা কৰিব নালাগে তেওঁলোকৰ ঘৰ ভাঙিছে বিজেপিয়ে কংগ্ৰেছে বনাই দিব তেওঁ কৈছে যে বিজেপিয়ে ঘৰ ভাঙিছে কংগ্ৰেছে সেই ঘৰ বনাই দিব মল্লিকাৰ্জুন খাৰ্গে কৈছে যে বিজেপিয়ে ভঙা ঘৰ কংগ্ৰেছে বনাই দিব ধুবুৰীত 2000 পৰিয়ালৰ ওপৰত বুলডোজাৰ চলিল বুলডোজাৰে ঘৰ দুৱাৰ ভাঙি দিয়া হ'ল তেওঁলোকক গৃহহাৰা কৰি দিয়া হৈছে কিন্তু কংগ্ৰেছ চৰকাৰ আহিলে যিসকল লোকৰ ঘৰ দুৱাৰ ভাঙিছে তেওঁলোকে পুনৰ ঘৰ পাব ধুবুৰীৰ উচ্ছেদিতক লৈ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে বৃহৎ মন্তব্য কৰিছে কংগ্ৰেছ চৰকাৰ আহিলে ধুবুৰীৰ উচ্ছেদিতক ঘৰ হাজি দিয়া হ'ব বুলি মন্তব্য কৰিছে বিজেপি চৰকাৰে অমানৱীয়ভাৱে উচ্ছেদ চলাই আছে এই উচ্ছেদ সম্পূৰ্ণ অগণতান্ত্ৰিক ধুবুৰীত 2000 পৰিয়ালৰ ওপৰত বুলডোজাৰ চলাই দিয়া হৈছে এফালৰ পৰা সকলো ঘৰ ভাঙি দিয়া হৈছে তেওঁলোকক গৃহহাৰা কৰা হৈছে এই লোকসকলক ঘৰ পুনৰ দিয়া হ'ব তেওঁলোকৰ সংস্থাপনৰ চিন্তা কংগ্ৰেছে কৰিছে এনেধৰণে প্ৰতিশ্ৰুতি দিছে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ আমি জনাই আছো মল্লিকাৰ্জুন খাৰ্গে অসমত উপস্থিত হৈ উচ্ছেদিতৰ হৈ মন্তব্য কৰিছে উচ্ছেদিতক প্ৰতিশ্ৰুতি দিছে যে তেওঁলোকক ঘৰ দিয়া হ'ব তেওঁলোকক ঘৰ দিয়াৰ বাবে চিন্তা কৰিছে কংগ্ৰেছে এই মন্তব্য কৰিছে মল্লিকাৰ্জুন খাৰ্গে কংগ্ৰেছ চৰকাৰ অহাৰ লগে লগে এই লোকসকলে পুনৰ ঘৰ পাব বুলি মন্তব্য কৰিছে উচ্ছেদৰ সময়ছোৱাৰ প্ৰতিটো দৃশ্যাংশ আমি গৈছো কেনেধৰণে তেওঁলোকে নিজৰ ঘৰখন ভাঙি দিয়াৰ পাছত কান্দোনত ভাঙি পৰিছে নিজৰ সন্মুখত যেতিয়া মছজিদ ভঙা দেখিছে তাৰ পাছত কি অৱস্থা হৈছে সেই দৃশ্যাংশ আমি দেখুৱাই গৈছো বৰ্তমান সময়ছোৱাত উচ্ছেদিতৰ অস্থায়ী ঘৰ পৰ্যন্ত ভাঙি দিয়া হৈছে আৰু ইয়াৰ পাছত দেখা পোৱা গৈছে যে কংগ্ৰেছে উচ্ছেদিত লোকসকলৰ কাষত থিয় হৈছে উচ্ছেদিত লোকসকলক ঘৰ দিম বুলি প্ৰতিশ্ৰুতি দিছে মল্লিকাৰ্জুন খাৰ্গে প্ৰতিশ্ৰুতি দিছে যে উচ্ছেদিত প্ৰতিগৰাকী লোকক ঘৰ সাজি দিয়া হ'ব বুলডোজাৰে তেওঁলোকৰ ঘৰবোৰ ভাঙি দিলে কিন্তু সেই ঘৰ কংগ্ৰেছে বনাই দিব কংগ্ৰেছ চৰকাৰ আহিলে যিসকল লোকৰ ঘৰ দুৱাৰ ভাঙিছে তেওঁলোকৰ ঘৰ কংগ্ৰেছে বনাই দিব ধুবুৰীৰ উচ্ছেদিতক লৈ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে এই বৃহৎ মন্তব্য কৰিছে কংগ্ৰেছ চৰকাৰ আহিলে ধুবুৰীৰ উচ্ছেদিতক ঘৰ সাজি দিয়া হ'ব বুলি মন্তব্য কৰিছে মল্লিকাৰ্জুন খাৰ্গে বিজেপি চৰকাৰে অমানৱীয়ভাৱে উচ্ছেদ কৰিছে অগণতান্ত্ৰিক উচ্ছেদ কৰা হৈছে ধুবুৰীত 2000 পৰিয়ালৰ ওপৰত বুলডোজাৰ চলাইছে বুলডোজাৰে ঘৰ দুৱাৰ ভাঙি দিছে এফালৰ পৰা সকলো নোহোৱা কৰি দিয়া হৈছে কংগ্ৰেছ চৰকাৰ আহিলে কিন্তু যিসকল লোকৰ ঘৰ দুৱাৰ ভাঙিছে তেওঁলোকৰ ঘৰ হাজি দিয়া হ'ব ধুবুৰীৰ উচ্ছেদিতক লৈ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে এই বৃহৎ মন্তব্য কৰিছে কংগ্ৰেছ চৰকাৰ আহিলে ধুবুৰীৰ উচ্ছেদিতক ঘৰ হাজি দিয়া হ'ব এইবাৰ ইলেকশ্যনত চৰকাৰ যদি কংগ্ৰেছৰ আহি যায় ৰাইজে যদি কংগ্ৰেছক ভোট দিয়ে তেনেহলে প্ৰতিগৰাকী লোকক ঘৰ হাজি দিয়া হ'ব প্ৰতিশ্ৰুতি দিছে মল্লিকাৰ্জুন খাৰ্গেৰ ভাষ্য আছে এই মুহূৰ্তত আমি শুনাব বিচাৰিছো
जो इन्होंने बुलडोजर लगाया, इविक्शन ड्राइव कराया, पिछले सप्ताह धुबरी में 2000 परिवारों के घरों को बुलडोजर लगाकर तोड़ दिया। लेकिन उनको याद रखना चाहिए, आने वाली कांग्रेस की सरकार जिन जिन लोगों के घर इन्होंने तोड़ा उनको हम बना के देंगे और उनको मदद करेंगे। जो इन्होंने बुलडोजर लगाया, इविक्शन ड्राइव कराया, पिछले सप्ताह धुबरी में 2000 परिवारों के घरों को बुलडोजर लगाकर तोड़ दिया। लेकिन उनको याद रखना चाहिए, आने वाली कांग्रेस की सरकार जिन जिन लोगों के घर इन्होंने तोड़ा उनको हम बना के देंगे और उनको मदद करेंगे। जो इन्होंने बुलडोजर लगाया, इविक्शन ड्राइव कराया, पिछले सप्ताह धुबरी में 2000 परिवारों के घरों को बुलडोजर लगाकर तोड़ दिया। लेकिन उनको याद रखना चाहिए, आने वाली कांग्रेस की सरकार जिन जिन लोगों के घर इन्होंने तोड़ा उनको हम बना के देंगे और उनको मदद करेंगे। जो इन्होंने बुलडोजर लगाया, इविक्शन ड्राइव कराया, पिछले सप्ताह धुबरी में 2000 परिवारों के घरों को बुलडोजर लगाकर तोड़ दिया। लेकिन उनको याद रखना चाहिए, आने वाली कांग्रेस की सरकार जिन जिन लोगों के घर इन्होंने तोड़ा उनको हम बना के देंगे और उनको मदद करेंगे। जो इन्होंने बुलडोजर लगाया, इविक्शन ड्राइव कराया, पिछले सप्ताह धुबरी में 2000 परिवारों के घरों को बुलडोजर लगाकर तोड़ दिया। लेकिन उनको याद रखना चाहिए, आने वाली कांग्रेस की सरकार जिन जिन लोगों के घर इन्होंने तोड़ा उनको हम बना के देंगे और उनको मदद करेंगे। जो इन्होंने बुलडोजर लगाया, इविक्शन ड्राइव कराया, पिछले सप्ताह धुबरी में 2000 परिवारों के घरों को बुलडोजर लगाकर तोड़ दिया। लेकिन उनको याद रखना चाहिए, आने वाली कांग्रेस की सरकार जिन जिन लोगों के घर इन्होंने तोड़ा उनको हम बना के देंगे और उनको मदद करेंगे। जो इन्होंने बुलडोजर लगाया, इविक्शन ड्राइव कराया, पिछले सप्ताह धुबरी में 2000 परिवारों के घरों को बुलडोजर लगाकर तोड़ दिया। लेकिन उनको याद रखना चाहिए, आने वाली कांग्रेस की सरकार जिन जिन लोगों के घर इन्होंने तोड़ा उनको हम बना के देंगे और उनको मदद करेंगे। जो इन्होंने बुलडोजर लगाया, इविक्शन ड्राइव कराया, पिछले सप्ताह धुबरी में 2000 परिवारों के घरों को बुलडोजर लगाकर तोड़ दिया। लेकिन उनको याद रखना चाहिए, आने वाली कांग्रेस की सरकार जिन जिन लोगों के घर इन्होंने तोड़ा उनको हम बना के देंगे और उनको मदद करेंगे। जो इन्होंने बुलडोजर लगाया, इविक्शन ड्राइव कराया, पिछले सप्ताह धुबरी में 2000 परिवारों के घरों को बुलडोजर लगाकर तोड़ दिया। लेकिन उनको याद रखना चाहिए, आने वाली कांग्रेस की सरकार जिन जिन लोगों के घर इन्होंने तोड़ा उनको हम बना के
देंगे और उनको मदद करेंगे।